আমাৰ নতুন শিতান এক শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ দুপৰীয়াৰ অতিথি। দুপৰীয়াৰ অতিথি সেই শীৰ্ষক অনুষ্ঠানৰ আজি আমাৰ মাজত উপস্থিত আছে যোৰহাটৰ এগৰাকী বিশিষ্ট সাহিত্যিক দীনেশ্বৰ তাছা ডাঙৰীয়া। আমি দীনেশ্বৰ তাছা ডাঙৰীয়াক নিউজ ইণ্ডিয়াৰ হৈ নমস্কাৰ তথা আদৰণি জনাইছোঁ। ধন্যবাদ। দীনেশ্বৰ তাছা ডাঙৰীয়া আচলতে বহুদিনৰ পৰা লেখা-মেলা কৰি আহিছে। সগৌৰৱে যোৰহাটৰ পৰা প্ৰকাশিত দিগদৰ্শন আলোচনীৰ আজি 20টা বৰ্ষ অতিক্ৰম কৰিছে আৰু এই আলোচনীখনত এসময় নিয়মীয়া লেখক হিচাপে আত্মপ্ৰকাশ কৰিছিল দীনেশ্বৰ তাছা ডাঙৰীয়া। তেখেতৰ প্ৰকাশিত গ্ৰন্থই ইতিমধ্যে পাঠকৰ মাজত বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। লগতে তেখেতে নাৰায়ণ ঘাটুৱাৰ সাহিত্য বঁটাৰেও সন্মানিত হৈছিল ডিব্ৰুগড়ত। প্ৰচাৰবিমুখ সাহিত্যিক যোৰহাটৰ এগৰাকী নমস্য ব্যক্তি দীনেশ্বৰ তাছা ডাঙৰীয়াৰ পৰা আমি জানিব বিচাৰিম যে আপোনাৰ জন্ম, শৈশৱ আৰু সাহিত্যিক জীৱনৰ বিষয়ে অলপ কওকচোন আমাক। মোৰ জন্ম 1944 চনৰ 11 জুলাইত। মই নিয়মতে জন্ম হ'বই নালাগিছিলে, কাৰণ মই গৰ্ভত থাকোঁতেই চুক্ৰাম বেজ নামৰ বেজীজনে যোগালী কৰি মানে মোক মাৰিবলৈ আহিছিলে। মানে মোৰ মামা এজন আছিলে বটমল বুলি, বটমল মামাই এই দৰৱৰ ব্যৱস্থা কৰিছিলে, যাৰ কাৰণে মই জন্ম হোৱাৰ পিছত জন্মটো হোৱাৰ পিছততো সেই চুক্ৰাম বেজটো নাইকিয়া নাহিলেই আৰু পলালে। আৰু মোৰ বেমাৰ হ'ল কি হাঁপানী নিচিনা ওপৰত দাম বুলি কয়, এনেকুৱা কৰি থাকিব লাগে। সেই বেমাৰটো মোৰ লগ হৈছিলে সৰুৰ পৰাই আৰম্ভণিতে, কিন্তু ক্লাছ 9-10 পোৱালৈকে বেমাৰটো নাই, বেমাৰটো মানে শেষ হৈ গ'ল। মই শিশুকালত মোৰ দেউতাৰে যিটো স্থাপন কৰা স্কুল মাটিগড় চাহ বাগিচা প্ৰাথমিক বিদ্যালয়, তাত পঢ়িছিলোঁ। বহুতে সেই বেমাৰটো লগ লৈ মোৰ এতিয়াও মানে আমাৰ নাতিবিলাকেও মোক হাঁহে। মই মানে গুটিত আগত মানে ভুলৰ গুটি লৈ আখৰবিলাক লিখি দিয়ে আৰু সেই লিখাৰ পিছত এটাৰ পিছত এটা বহাব লাগে। সেই বহাওঁতেও মই পায়খানা কৰি গৈছোঁ। সেই ঘটনাটো লৈ হাঁহে এতিয়াও। আকৌ এই ক্লাছ 9-10লৈকে বেমাৰটো আছিলেই, কিন্তু বেমাৰটো মই তেতিয়া চিনেমাৰ হাইস্কুলত পঢ়োঁতো, ইয়াৰ পৰা প্ৰায় 9 কিলোমিটাৰ দূৰ হয়। 9 কিলোমিটাৰ খোজকাঢ়ি যাওঁ, খোজকাঢ়ি আহোঁ। তেতিয়া দিনত বাগানে একো দিগদাৰ নাই। আৰু সেই তেতিয়া মই মানে মাচুলটো হাফ দিওঁ, মানে আধা মাচুল দিওঁতে ক্লাছ 10ত থাকোঁতেও মই হাফ মাচুল দিব নালাগে, কিন্তু মই হাফ মাচুল দি আছিলোঁ। চি ৰিচাৰ্জ বুলি এজন হেডমাষ্টাৰ নতুনকৈ আহিলে আগতে ছুটি লোৱাৰ কাৰণে। তেতিয়া মোৰ মানে পৰীক্ষা বন্ধ কৰি দিলে, কি বুলি কয় টেষ্ট পৰীক্ষা বন্ধ কৰি দিয়া ল'লে। কিন্তু মই তেতিয়া ভবাও নাছিলোঁ যে মোৰ পৰীক্ষা যে ইমান যে মানে ল'ৰাবিলাক যে মোৰ পৰীক্ষা আছিলে, সেই ল'ৰাবিলাকে চবেই বন্ধ কৰি দিলে। যিটো ছাত্ৰ সংখ্যা একতা সভা বন্ধ কৰি দিয়াৰ লগে লগে বাধ্য হৈ মানে হেৰি কৰিলোঁ। পিছত সেইটো পৰীক্ষা দিবলগীয়া হ'ল, কিন্তু পৰীক্ষাত দিবলৈ দিলে। পৰীক্ষা দিয়ে মই মেট্ৰিকত 2nd ডিভিজন পাছ কৰিলোঁ। সেইটোৱে মোক প্ৰথম কৰিছিলে। আৰু যেতিয়া কলেজ পঢ়িলোঁ, কলেজ পঢ়োঁতে সেই একেই অৱস্থা। যেতিয়া BSc পৰীক্ষা দিলোঁ, BSc পৰীক্ষা দিয়াৰ সময়ত যিজন মই মানে কি বুলি কয় ফিজিক্স প্ৰেক্টিকেলত মোৰ যিজন মানে ইণ্টাৰনেল পৰীক্ষক আছিলে, মোক মাত্ৰ 4 নম্বৰ দিলে মোৰ নম্বৰ, যাৰ কাৰণে মই BSc ফেইল কৰিছিলোঁ।
আৰু কাৰণটো হ'ল কি, যেতিয়া মই JB কলেজত মোৰ ভাইটিও মানে কলেজত ছায়েন্স পঢ়িব খুজিছিলে। মই গৈ পেলাই ছাৰক ক'লোঁ যে মোৰ ভাইটো চিট থাকিলে ভাল আছিলে। তেওঁ ক'লে নহ'ব, নাই বোলে, চিটেই নাই। মোক আকৌ এজন সুধাৰাম দত্ত বুলি কেলেণ্ডাৰ আছিলে, তেওঁ ক'লে যে প্ৰিন্সিপালক দিব পাৰা, প্ৰিন্সিপালক কৈ দিব পাৰা। মই গৈ পেলাই প্ৰিন্সিপালক ক'লো, নবীন গোস্বামী প্ৰিন্সিপাল, তেওঁ দি দিলে, চিট দি দিলে। আৰু এই চিট দিয়াতে হ'ল মোৰ কাল, যাৰ কাৰণে মই 4 বছৰ বহিবলগীয়া হ'ল BSc পাছ কৰোঁতেই। গতিকে সেইধৰণে মানে মোৰ শৈশৱ জীৱনটো তেনেকুৱা ধৰণে কৰিলে। পিছত BSc ডিগ্ৰী ল'লোঁ, 4 বছৰ লাগিলে। কিন্তু 4 বছৰ পিছত তেওঁ যেতিয়া বিয়া হ'ল, মুকুল চলিহা বুলি প্ৰফেচাৰজনৰ বিয়া হোৱাৰ পিছত ঠাণ্ডা হ'লো পায়, তাৰপিছতে ৰৈ গ'ল। মই পাছ কৰিলোঁ BSc। নহ'লে ইমান দেৰি কম মই হ'ব নালাগে, মই মানে চিধা চিধি বেলেগ লাইন গ'লেও যাম। কিন্তু এই ফেইল কৰাৰ কাৰণে মই বাধ্য হৈ স্কুল কৰিবলগীয়া হ'ল। যোৰহাট গ্ৰাম্য স্কুল, যোৰহাট গ্ৰাম্য স্কুল প্ৰতিষ্ঠাপক হিচাপে থাকিলোঁ। কিন্তু তাতো আহি গ'ল, তেতিয়া খুব চলি আছে অসমীয়া বঙালী। এই অসমীয়া স্কুলত বঙালী হেডমাষ্টাৰ বুলি হেৰি কৰাৰ কাৰণে সেইটো বঙালী হেডমাষ্টাৰ বুলি হাঁহিছিলে আপোনাক? বঙালী হেডমাষ্টাৰ হাঁহিলেই নহয়, একদম মানে হেৰি মই সেইকাৰণে ৰিজাইন দি দিলোঁ। ৰিজাইন দি দিয়া গড়মূৰ হাইস্কুল হাইস্কুলৰ পৰা ৰিজাইন দি দিলোঁ। ৰিজাইন দিয়াৰ পিছত মোৰ আমাৰ বাগানীয়া স্কুলবিলাক মানে চব আহি গ'ল মোৰ ওচৰত। এটা আহিলে মেলং হাইস্কুল, এটা আহিলে তিতাবৰ ৰজাবাৰী হাইস্কুল, এটা আহিলে জখলাবন্ধাৰ হাইস্কুল। মই প্ৰথমে মেলং হাইস্কুলত পিছদিনাই জইন কৰি দিলোঁ। আৰু জইন কৰি দিলোঁ, কিন্তু মেলং হাইস্কুলত জইন কৰি পেলাই 4 বছৰমান কৰাৰ পিছত মানে ৰাস্তাটো বৰ বেয়া, মানে বাগানৰ মাজেদি যাব লাগে আৰু এই টকাটিবিলাকে পায় আৰু বাঘো ওলায়। মেলং নগলোঁ, সেইকাৰণে তিতাবৰ ৰজাবাৰী হাইস্কুলত আকৌ মই যাম বুলি কোৱাৰ লগে লগে তাৰ যিজন হেডমাষ্টাৰ আছিলে কেশৱ গগৈ নামি পেলাই সেই এছিষ্টেণ্ট হেডমাষ্টাৰ হৈ গ'ল, মোক হেডমাষ্টাৰ কৰি দিলে। গতিকে মই সেই হেৰিতে থাকিলোঁ, এই তিতাবৰ ৰজাবাৰী হাইস্কুলত হেডমাষ্টাৰ হিচাপে থাকিলোঁ। থাকোঁতে আকৌ 84ত 1984 চনত আমাৰ জাতীয় অভিৱৰ্তন পাতিছিলে অসমীয়া ৰাইজে। জাতীয় অভিৱৰ্তনত মানুহ বিচাৰি পেলাই মোক একদম মানে 11জনীয়া ৰাজনীতিক অভিৱৰ্তন প্ৰস্তুতি কমিটিৰ তাৰ দি দিলে মোক মানে মুখ্য আহ্বায়ক দিয়াৰ কাৰণে গোটেই অসমত ঘূৰা পকা কৰি বিভিন্ন দল সংগঠনবিলাক লগ কৰি যিটো অভিৱৰ্তন পাতিলোঁ এই গোলাঘাটত তাৰ পৰাই অসম গণ পৰিষদ দলটো তৈয়াৰ কৰোঁ। তাত সেইখিনি আহিলে। আমি জানিব পাৰিলোঁ আপোনাৰ পৰা, আপুনি যিহেতু বিভিন্ন ঘাত প্ৰতিঘাত নেওচি আজি এই পৰ্যায়ত উপনীত হৈছে আৰু এসময়ৰ গড়মূৰ হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। আপুনি বৰ্তমানলৈকে কৰা কৰ্মৰাজিৰ ভিতৰত আপোনাৰ নিজৰ ভাল লগা সমাজৰ বাবে কি কাম কৰিছে? ভাল লগা কাম মই যিহেতু অসম চৰকাৰী ছাত্ৰ সন্থাৰ সভাপতি আছিলোঁ, সভাপতি হিচাপে মই বিভিন্ন অসমৰ এনেকুৱা এখন বাগান নাই য'ত মই যোৱা নাই। মানে প্ৰত্যেকখন বাগানত য'তে মানে স্কুলীয়া কলেজীয়া ছাত্ৰ আছে সেই তাতে মই যাবলগীয়া হয়। আৰু সেই হিচাপে গৈ গোটেইখন মানে ক'ত কি হৈ আছে কি নাই হোৱা গাঁও মজদুৰৰ সেই কথাখিনি মই নোট কৰি ৰাখিছিলোঁ। নোট কৰি ৰাখোঁতে যেতিয়া
কৰুণলোচন দাস সম্পাদক হ'ল। সম্পাদক হোৱাৰ লগতে মোক খুব জুলুম কৰিলে যে অসম চাহজান্তি ছাত্ৰ সন্থাৰ ওপৰত মানে এখন কিতাপ লিখিব লাগে। কিতাপ লিখিব লাগে বুলি কওঁতে মই সেই যিবিলাক গোটাই গোটাই থৈছিলোঁ গোটেই অসমখন ঘূৰি ঘূৰি য'ত যি পাইছিলোঁ ক'ত কুৰ্মী সন্মিলন, ক'ত বলৰাজ সভা, ক'ত ৰবিদাস সন্মিলন, ক'ত মানে আদিবাসী কাউন্সিল অফ অসম, এইবিলাকৰ গোটেই কথাবিলাক মই মানে নোট কৰি এই কিতাপখন লিখি পেলালোঁ। কিতাপখন লিখি পেলোৱাৰ পিছত ইয়াতে চপা কৰিলে ঐতিহাসিক প্ৰেক্ষাপটত অসম চাহজান্তি ছাত্ৰ সন্থা ইতিবৃত্ত। অসম চাহজান্তি ছাত্ৰ সন্থাই নহয়, গোটেই অসমৰ মানে চাহমুদ্ৰৰ ওপৰতে এই কিতাপখন লিখা হৈছিল। আৰু সেই কিতাপখন লিখাটোৱে মোৰ কাৰণ, আৰু সেইটো কিতাপৰ ওপৰত ভিত্তি কৰিয়ে 2012 চনত মোক মানে সাহিত্যিক পেঞ্চনাৰ হিচাপে ঘোষণা কৰিলে। সেইটোৱে জানো অসম চৰকাৰ সাহিত্যিক পেঞ্চন লাভ কৰিলে। অসম চৰকাৰ সাহিত্যিক পেঞ্চনৰ প্ৰাপ্ত দীনেশ্বৰ তাছা ডাঙৰীয়া যিহেতু চাহ জনগোষ্ঠী সমাজ জীৱনলৈ এক অনবদ্য বৰঙণি আছে। তেখেতে বহুদিনৰ পৰা বিভিন্ন বাতৰি কাকত আলোচনীত চাহ জনগোষ্ঠীয় বিভিন্ন প্ৰবন্ধ কবিতা লিখি আহিছে। আমি তেখেতৰ পৰা জানিব বিচাৰিম বৰ্তমান সমাজ ব্যৱস্থা যিহেতু কণ্টকাকীৰ্ণ, এই ব্যৱস্থাত অসমীয়া সাহিত্যই পৰিৱৰ্তন কৰিব পাৰিছে বা পাৰিব বুলি আপুনি ভাবেনে? অসমীয়া সাহিত্য মোৰ মতেতো পৰিৱৰ্তন হৈ যাব লাগে। পৰিৱৰ্তন হ'ব লাগে যদিহে মানুহবিলাকে বুজিবৰ কাৰণে চেষ্টা কৰে। কাৰণ বেছিভাগ হয় অসমীয়া সাহিত্যত কিবা এটা কাম কৰিবলৈ আৰম্ভ কৰিব, তাৰ লগতে তাৰ বিৰোধী পক্ষটোহে আগত যায়। মানে মই নিজে জনাৰ মতে যিটো কাম কৰিব আৰু তাৰ সমালোচনা আগত হ'ব। সমালোচনাই কাম নকৰে, কিন্তু সাংগঠনিক লাইনত কাম কৰিলেহে কাম নিদিব। কাৰণ মোৰ মনত হেৰি আছে, মই এতিয়া ক'বলৈ টান পাইছোঁ যে অসমীয়া চাহ মজদুৰবিলাকক বিদেশী বুলি আগত, আনকি অসম সাহিত্য সভায়ো অসমীয়া সাহিত্যৰ সভাপতি আছিলে জ্ঞানদত্ত বৰা তেজপুৰৰ। জ্ঞানদত্ত বৰাইও মানে কৈছিলে যে এইটো আমি অসমীয়াৰ কাৰণেহে কাম কৰোঁ, ব্ৰিটিছে বিদেশী মগাই আনি পেলাই কাম কৰাইছে, তাৰ দুখ কষ্ট লৈ আমি চিন্তা কৰিব নালাগে। এইটো কাৰণেহে মই অসম সাহিত্য জইন কৰিছিলোঁ। জইন কৰিলে অসম সাহিত্যৰ ভিতৰত থাকি যাতে অসম সাহিত্য মানে উদ্ভাৱনী কৰিব পাৰি, সেই হিচাপে মই প্ৰথমে যোৰহাট গড়মূৰ শাখা সাহিত্য সভা, লিয়াবাম শাখা সাহিত্য সভা আৰু শেষত দেওৰাম দাসে শাখা সাহিত্য সভা গঠন কৰিছিল। এই যাতে এই আমাৰ অসমৰ চাহ জনগোষ্ঠী অসমীয়াত্ব আহৰণৰ প্ৰচেষ্টাৰ কাৰণে অসমীয়াত্ব আহৰণৰ যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ ক্ষেত্ৰত মই যথেষ্ট মানে কষ্ট কৰিবলগীয়া হৈছিলে। আৰু এতিয়া ভাল লাগিছে যে এইটো এতিয়া অসমীয়া বুলি জব্দ হৈছিল। অসমীয়া বুলি ক'লে চাহ মজদুৰ, এতিয়া চাহ মজদুৰখিনি গোটেইখিনি অসমীয়াই হয়। কাৰণ আপোনাৰ যিহেতু অসম সাহিত্য সভাৰ চাহ জনগোষ্ঠীয় শাখা সাহিত্য সভা গঠনৰ ক্ষেত্ৰত আপুনি অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে আৰু নৱপ্ৰজন্মকো আপুনি সাহিত্যৰ প্ৰতি উদ্বুদ্ধ কৰি আহিছে। আপোনাক পৰা জানিব বিচাৰিম যে বৰ্তমান সময়ত যুৱক যুৱতীক আন মাধ্যমে আকৰ্ষণ কৰাৰ বাবে কিতাপ পঢ়াৰ হেঁপাহ কমি গৈছে বুলি আমি শুনিবলৈ পাওঁ। আপোনাৰ দৃষ্টিত কেনেকুৱা লক্ষণ বুলি ভাবে? কোনটো
এটা মই ভালকৈ বুজা নাই। বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীক কাণৰ মাধ্যমে আকৰ্ষণ কৰাৰ বাবে কিতাপ পঢ়াৰ হেঁপাহ কমি গৈছে। আপোনাৰ দৃষ্টিত কেনেকুৱা লক্ষণ? এইটো হ'ল যে মই সৰু সৰু ল'ৰা ছোৱালীবিলাকো দেখোঁ যে মানে এইটো মোবাইল লৈয়ে মানে ব্যস্ত হৈ থাকে। মোবাইল লৈ ব্যস্ত হৈ থাকিলে আচলতে তেওঁলোকৰ যিটো গাৰ্জেন মানে বাপেক মাক জ্যেষ্ঠসকলে সেইবিলাকত ইমান চকু দিব লাগে, কাৰণ তেওঁলোকে মোবাইলটো দি দিয়ে যাতে ল'ৰাটো ঠাণ্ডা হৈ থাকে। কিন্তু সেই সৰুৰ পৰা যদি মানে কণ্ট্ৰল কৰে তেতিয়াহ'লে এই এনেকুৱা ধৰণৰ কথাবিলাক নহয়। কাৰণ অন্য মই চিন্তা কৰা নাই, কাৰণ মানে কামতকৈ এজোপা গছ যদি কাটিবলগীয়া হয়, যিবিলাকে গছ ৰুই পোৱা নাই সিহঁতে ফটাফট কাটে। নিজে গছ ৰুই পেলাই যদি ডাঙৰ দীঘল কৰে, সি কেতিয়াও গছ কাটিবলৈ আমাৰ বহুত চিন্তা কৰিবলগীয়া হয়। গতিকে এই এতিয়া যিবিলাকে হুলস্থুল কৰি আছে তেওঁলোকে নিজে কৰিব নোৱাৰে, আনকো কৰিবলৈ কৰিলে মানে ভাল নাপায়, সেইকাৰণে হেৰি কৰে। কিন্তু এই স্বভাৱটো যদি আঁতৰাই দিব পৰা হয়, তেওঁলোকে যদি আঁতৰি আহে তেতিয়াহ'লে নিশ্চয় হেৰি হ'ব। এতিয়া ইংৰাজী মাধ্যমৰ কথা আছে। ইংৰাজী মাধ্যমত আমিতো যিবিলাক পঢ়িছিলোঁ ইংৰাজী মাধ্যমতে পঢ়িছিলোঁ, কিন্তু অসমীয়া অলপ পঢ়িছিলোঁ। কিন্তু এই ইংৰাজী মাধ্যমৰ কথা লৈ পেলাই যিটো এতিয়া গোটেই ভুলধাৰ হৈ আছে, ইংৰাজী মাধ্যমতো হেৰি কৰিব নালাগে, সঁচাকৈ কিছুমান শব্দ যিবিলাক শব্দ সেই শব্দবিলাক কি অসমীয়া কৰিলে অসমীয়াত বুজি পাব নেকি মানুহে? মেডিকেল কলেজত যদি আমাৰ অসমীয়া শব্দ এটা কৈ দিয়া হয় সেই ক'ব পাৰিব নেকি? গতিকে এই হুলস্থুল কৰা আৰু হুলস্থুল নকৰা এই দুটামান হ'লকে এটা হ'ল হুলস্থুল কৰিয়ে মানে জীৱনটো পাৰ কৰিছে, আনবিলাকে কাম কৰি পাৰ কৰিছে। কাম কৰা মানুহবিলাকে সেইবিলাকলৈ মানে গুৰুত্ব নিদিয়ে। এইটোৱে মই বুজি পাওঁ। ধন্যবাদ। শেষতীয়াকৈ দুটামান প্ৰশ্ন কৰিম আপোনাক। অসম চৰকাৰে যিহেতু প্ৰতিখন বাগিচা অঞ্চলত বিশেষকৈ একোখনকৈ আদৰ্শ বিদ্যালয় প্ৰতিষ্ঠাৰ যি মহৎ প্ৰয়াস, এই সম্পৰ্কত আপুনি কি ক'ব? এইটোতো বাগানবিলাকত প্ৰতিষ্ঠা কৰিলেইতো নহ'ব। বাগানবিলাকৰ যিবিলাক মানে প্ৰপাইটৰ, যিবিলাক মালিকসকলে তেওঁলোকক কি ধৰণে আগবঢ়াই নিয়ে সেইটোৰ ওপৰত বেছি নিৰ্ভৰ কৰিব। গভৰ্ণমেণ্ট কাম মানে মানুহবিলাক কয় যে এইটোতো আৰু এনেই চলিবই, গতিকে গভৰ্ণমেণ্টৰ কাম নহয়। এই অফিচতো দেখা যায়, এই অফিচত মানে এনেও সপ্তাহৰ মূৰত মানে দৰমহাটো পামেই, গতিকে কাম কৰিলেও নকৰিলেও একো নাই। তেনেকুৱা ধৰণে যদি কয় গভৰ্ণমেণ্ট স্কুলক যদি পাতি জোৰ নিদি পেলাই মানে মালিকৰ ওপৰত ৰাখি দিয়ে, মেনেজাৰৰ ওপৰত ৰাখি দিয়ে, মেনেজাৰসকলে যিটো জানে সেইটোৱে কৰিব। কাৰণ তেওঁলোকে দৰমহাটোৰ ওপৰতে কথা, তেওঁলোকে আমাৰ এই ল'ৰা ছোৱালীবিলাক যে ওপৰলৈ উঠিব, উন্নতি কৰিব, কাৰণ সেইটো তেওঁলোকে বিশেষ কোনো গুৰুত্ব নিদিয়ে। কাৰণ মই নিজে বাগান স্কুলত পঢ়া, মোৰ দেউতা বাগানৰ চৰ্দাৰ আছিল, কিন্তু তেতিয়াও এই কথাবিলাক চব দেখি আহিছোঁ যে বাগানৰ মেনেজাৰবিলাকে আমাৰ মানুহ শিক্ষিত হোৱাটো নিবিচাৰেই। কাৰণ অসমৰ চাহ নিগম গঠন হোৱাৰ গুৰিটোত মই নিজে আছিলোঁ। কাৰণ মই আৰু কাৰ্তিক দাস দুজনে যেতিয়া গ'লোঁ, আমাৰ এখন মিটিং হৈছিলে 1970 চনত মিটিঙৰ কাৰণে তেওঁক মুখ্য পৃষ্ঠপোষক পাতিছিল। কিন্তু সেই মেনেজাৰজন যেতিয়া বদলি হৈ যোৱাৰ কাৰণে দ্বিতীয়জনক মই জনাবলৈ যেতিয়া গ'লোঁ, মই যেতিয়া কাগজখন দিলোঁ, কাগজখন চালে আৰু দলিয়াই দিলে। আমাৰ উঠিলে খং। আমি গৈ পেলাই কলেজ কলঘৰত
বাগানৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্টবিলাক আছিলে, সিহঁতে কাম কৰি আহিলে। সিহঁতে গৈ পেলাই ক'লোঁ যে এনেকুৱা কৈছে। তেতিয়া চবৰে মই লিখি দিলোঁ, তেওঁলোকে চহী কৰিলে। চহী কৰি মই গৈ পেলাই মেনেজাৰক দিলোঁ। সেই মেনেজাৰক দিয়াৰ লগে লগে তাৰ মানে ভয়ত মানে হেৰি হৈ গ'ল। অজান তাঁতী যেতিয়া মিনিষ্টাৰ আছিলে মুখ্যমন্ত্ৰী, তেওঁ নিজে আহি পেলাই তেওঁ মোকলাই পেলাই তেওঁ মোক লৈ গৈছে। সেই তেতিয়া যিটো ভয় খালে, সেই ভয় খোৱাৰ পিছত আকৌ যিটো অধিৱেশন পাতিছিলোঁ, অধিৱেশনত মানে তীৰ্থনাথ শৰ্মা আহি গ'ল। তীৰ্থনাথ শৰ্মা আহি পেলাই শিক্ষিত মানুহবিলাক চব জমা হৈ গ'ল হাতীটোৰ বাগিচাত। সেইটো তেওঁলোকে ভয় খালে। তাৰপিছত বৰ্তমান যেতিয়া পাতিলোঁ তেতিয়া মহেশ্বৰ নগৰ আহিলে, নগেন শইকীয়া আহিলে, এনেকুৱা ধৰণৰ মানুহবিলাক অহাৰ পিছত তাৰপিছত নপৰিলে বাগতখনত অসম চাহ নিগম গঠন কৰোঁ। গতিকে এই এনেকুৱা ধৰণৰ যদি মেনেজাৰবিলাক কয়, যিবিলাকে মানে শিক্ষিত বুলি ক'লে মানে বেয়া পায়, শিক্ষিত বুলি ক'লে শিক্ষিতৰ সন্মুখত হ'ব নোৱাৰে, এই তেনেকুৱা ধৰণৰ কাৰণেহে চাহ বাগিচা। গতিকে চাহ বাগিচা স্কুলবিলাক পাতিলে সেই চাম মানুহ যে নাইকিয়া হৈ গৈছে বুলি মই নাভাবোঁ। কাৰণ সেই চাম মানুহে মানে গোটেই বাগানবিলাক কমপ্লিট কৰি আছে। আৰু সেইসকলে পাৰিলে মানে তেওঁলোকে পায়খানা কৰিলেও পায়খানা পোকৰ দিলেও ধুৱাই দিলেও মানে ভাল পায়, এনেকুৱা ধৰণৰ আমাৰ হেৰি। কাৰণ গোটেই বাগানৰ কামবিলাক কৰে শ্ৰমিকবিলাকে, আৰু যিবিলাক তেওঁলোকে মস্ত বঙলা বনাই পেলাই ঘৰ বনাই থাকিব, তাত এই এজন মানুহ থাকিব আৰু হাজাৰজন মানুহৰ কাৰণে একো নাই। গতিকে যদি গভৰ্ণমেণ্টে চকু দিয়ে, স্কুল যেতিয়া বনাব খোজে, স্কুল বনাবলৈ কৰিলে তাৰ লগে লগে তাৰ ব্যৱস্থাও ৰাখিব লাগিব, মানে যাতে কোনো ধৰণে হেৰি নহয়, মানে অপকৰ্ম যাতে হ'ব নোৱাৰে, অন্যায় কৰ্ম হ'ব নোৱাৰে। মানে ধন্যবাদ জনাইছোঁ। আপোনাৰ যিহেতু স্বাস্থ্যৰ ক্ষেত্ৰত কিছু চিন্তনীয় দিশ এটা আছে, প্ৰতিদিনাই আপুনি অহা যোৱাৰ ক্ষেত্ৰত কিছু অসুবিধাই দেখা দিয়ে। আপুনি অসম চৰকাৰৰ এজন সাহিত্যিক পেঞ্চনাৰ হিচাপে আপুনি বৰ্তমান স্বাস্থ্যক লৈ অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপুনি কি আহ্বান জনাব? মই স্বাস্থ্যক লৈ পেলাই এইটো মই জনাব খোজা নাই। স্বাস্থ্যক লৈ যিহেতু আপোনাৰ চিন্তিত হৈ থকা দেখা যায়, আপোনাৰ স্বাস্থ্য চিন্তিত হ'লেও স্বাস্থ্যটো ৰক্ষাৰ কাৰণে ডাক্তৰৰ ওচৰলৈ যাব লাগিব প্ৰথম কথা। আৰু ডাক্তৰৰ পুৰণা ডাক্তৰৰ আৰু প্ৰেক্টিকেল ডাক্তৰৰ বাহিৰে মই বাকী ডাক্তৰবিলাকক মই বিশ্বাসেই নকৰোঁ। কি কাৰণে নকৰোঁ? কাৰণ কিতাপত লিখি থোৱা আছে, যিবিলাক মেডিকেল কথাবিলাক এইটো বেমাৰ হ'লে এইটো দৰৱ খাব, এইটো দৰৱ কিন্তু যিটো বেমাৰৰ দৰৱ নাই সেইটো তেওঁলোকে আৰু কোনো দিন খোলা খুলি কৰি নাচায়। কাৰণ মই নিজেও ডাক্তৰী ল'ৰাবিলাকৰ লগত মই আন্দোলনকালীন অৱস্থাত মই মানে মেডিকেলত আছিলোঁ। মই দেখিছোঁ যে সেই আগৰ পুৰণা ছাত্ৰবিলাকৰ বহীবিলাক লৈ তেওঁলোকে দুটা নোট কৰিব লাগিছে, আৰু মই মানে নিজে লিখিব লাগিব না, পাছে কৰিব লাগে, ডিগ্ৰীটোহে ল'ব লাগে। তেনেকুৱা ধৰণৰ ল'ৰাবিলাকক লৈ পেলাই এতিয়া মই মানে সেইকাৰণে পুৰণা ডাক্তৰৰ বাহিৰে মই গোটেই যোৰাটোৰ ভিতৰত মই এজন ডাক্তৰ পাইছিলোঁ, এইটো তেওঁৰ এইটোহে মই ভাল পালোঁ, বাকীবিলাক মই একদম ভাল নাপালোঁ। সেইকাৰণে মই কাৰণ দিল্লীত যেতিয়া মই মোৰ কেছটো চাবলৈ যাওঁ, তাত দিল্লী ডাক্তৰে আকৌ মোৰ হেৰিটো নাপালে, এই মোৰ যিটো বয়স, এই বয়স অনুপাতে মোৰ যি বেমাৰ থাকিব লাগে, ডায়েবেটিছ আৰু প্ৰেছাৰ, এইবিলাক নাপালে। নাপাই পেলাই কি কোৱা, মই কি খাওঁ, মই ৰাতিপুৱা টেবলেট খাওঁ। সেই টেবলেটটো মই মানে য'ত থাকোঁ ইন্দ্ৰপ্ৰস্থৰ পৰা আহি পেলাই ইয়াৰ পৰা নি
তাত দেখুৱাইছোঁ তেতিয়াহে সিহঁতে সন্তুষ্ট হৈছে। তাৰমানে এই ডায়েবেটিছৰ মই মানে এটা হেৰি খাওঁ, চুগাৰ পিল খাব লাগে। কাৰণ চুগাৰ পিল মানে মই ইয়াৰ ডাক্তৰৰ চক্ৰৱৰ্তীয়ে দিছিলোঁ লাহোটিখনত। এই চক্ৰৱৰ্তী দিয়া ডাক্তৰৰ প্ৰেছক্ৰিপশ্যন মতে মই ডায়েবেটিছৰ কাৰণে এটা আৰু প্ৰেছাৰৰ কাৰণে এটা পিল দুটা সদায় খাওঁ। সেই যেতিয়া মই দিল্লীত যেতিয়া মই দেখিবলগীয়া হয় তেতিয়াহ'লে সেই ডাক্তৰসকলক লৈ পেলাই মই কি কৰিম মানে। সেইকাৰণে ডাক্তৰ নিজে যদি মানে কৰ্মক্ষম ডাক্তৰ হয় তেতিয়াহ'লে বেলেগ কথা আৰু। মই সেইকাৰণে মোৰ নিজৰ যেতিয়া অন্তৰৰ পৰা বিশ্বাস নাই, এনেই তেওঁলোক ভাল ডাক্তৰে হয়, বেমাৰ ভাল কৰে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই মানে মোৰ হেৰিৰ পৰা বিশ্বাস কৰিম। বেমাৰ হ'লে তোৰ দিব আৰু এইটো হ'ল আপুনি পাৰিব ময়ো পাৰিম যদি সেইবিলাক জনা হয়। গতিকে তাতকৈ মই বেছি উপভোগ কৰোঁ। ধন্যবাদ জানিছোঁ। আপুনি এনেধৰণে সদায় হাঁহি থাকক আমাৰ মাজত, সদায় হাস্যমুখী আপোনাৰ দৰ্শনশৈলীত বিৰাজমান। আপোনাৰ পৰিয়ালবৰ্গৰ বিষয়ে অকণমান কওকচোন। মোৰ পৰিয়াল বুলি ক'বলৈ হ'লে মোৰ পৰিবাৰ আকৌ উল্টা গোষ্ঠীৰ হয়। নিজে আহিছে, মই নিজে অহা দেই। কাৰণ মোক যেতিয়া কৰিবলৈ কৈছে যে মই আপোনাৰ লগত বিয়া হ'ব খোজোঁ, মই আৰু সেই হিচাপে মোৰ পৰিবাৰ আছে। আৰু মোৰ দুটা ল'ৰা, এজনী ছোৱালীজনীক বিয়া দিলোঁ দকলিঙা বাগিচাত, তাঁতী বুলি আছে গানদী আৰু বিয়া হৈ আছে। তাত দুটা নাতি আছে, ল'ৰাজনী ছোৱালীজনী। আৰু ডাঙৰ ল'ৰাটো মোৰ প্ৰবীণ ফাণ্ড অফিচত কাম কৰে ল'ৰাটো, ৰোহিণী চাচা বুলি আছে। তাৰ পৰিবাৰ আৰু নাতি এটা আছে। আৰু সৰু ল'ৰাটোত বাৰত থাকে উকিল শ্যামপদ চাচা। আৰু বিঘৰ সেই পৰিবাৰ বোৱাৰীজনীয়ে আলতে অলপ আগতে যিটো কৈছোঁ যে চৰকাৰী স্কুল বাগানৰ সেই আলতে স্কুলত মাষ্টৰণী কৰে। মোৰ সংসাৰ সেইটোৱেই। ধন্যবাদ জনালোঁ আপোনাৰ লগত বহুখিনি এই সময় দিয়াৰ বাবে। আমাক অশেষ ধন্যবাদ। আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু জীৱন কামনা কৰিছোঁ। সদায় এনেদৰে আমাৰ লগত হাঁহি থাকক আৰু আপোনাৰ স্বাস্থ্যৰ প্ৰতি কিছু যত্ন ল'লে ভাল। যিহেতু আপুনি সদায় চিন্তিত নহয় বুলি যদিও কৈছে, আমি কিন্তু চিন্তিত হৈছোঁ। স্বাস্থ্য সংক্ৰান্তত কৈছোঁ যে স্বাস্থ্যখণ্ডত মই ৰাতিপুৱা 5:30-6টা সেইটাত মই উঠোঁ। উঠি পেলাই কৰ্ণফ্লেক্স জাতীয় চাহ খাই মই 3 ঘণ্টা 3.5 ঘণ্টা এইটো মানে ইমান ৰাস্তাতে যিটো নিৰ্দিষ্ট এৰিয়াত মই 3 ঘণ্টা 15,000 এটা হিচাপ কৰি লৈছোঁ। 15,000 খোজ 15,000 খোজৰ মতে মই খোজকাঢ়ি আছোঁ। আৰু সেই হিচাপে মই মানে ঠিকেই পাওঁ। আজি মই অকণ যে আজি এই চুলি কাটিলে কাৰণে মানে খোজকঢ়াটো কমি গ'ল কাৰণে মই মানে দিগদাৰ পাই আছোঁ। নহ'লে অন্য একো নাই, মোৰ অন্য অসুবিধা নাই। খালি জঠৰতা পৰা মানে আঁঠুৰ পৰা মানে কঁকাললৈকে সেই হিচাপে অকণ দিগদাৰ হয়। আৰু সেইটো মোৰ অন্য দিগদাৰ নাই। ময়ো সেই ডাক্তৰসকললৈ কওঁ যে অন্ততঃ 3 ঘণ্টা খোজকঢ়াটো ভাল। 3 ঘণ্টা ৰাতিপুৱা মানে এইটো হেৰি কাৰণে নহয়, এই মানুহবিলাকে যিটো ব্যায়ামৰ কাৰণে যিটো কৰে সেই নিজৰ ভালৰ কাৰণে এইটো ৰাতিপুৱা মানে ৰাতি হ'লে জঠৰ হৈ থাকে।
এই যথৰটো ভাঙিবলৈ হ'লে 3 ঘণ্টা খোজ কাঢ়িব লাগিব, 15,000 খোজ কাঢ়িবই লাগিব। এইটো কিন্তু মানে মই নিজে প্ৰমাণিত আৰু নিজে পাইছোঁ আৰু সেই হিচাপে মই এতিয়া কৰি আছোঁ। আৰু এতিয়া নহয়, মই মানে 2018 পৰাই কৰি আছোঁ। আৰু মই আনকি কেৰালাত পুনৰ গৈছিলোঁ যদিও তাতো মই খোজকাঢ়িছোঁ, আৰু দিল্লীতো খোজকাঢ়িছোঁ, কলিকতাত টি বৰ্ডৰ অফিচতে মই খোজকাঢ়িছোঁ। গতিকে খোজ কঢ়াটো এটা মানে শাৰীৰিক স্বাস্থ্যৰ কাৰণে ধন্যবাদ। ভাল লাগিল জানি। আপোনাৰ 3 ঘণ্টা 18টা নেওচি দিনেশ্বৰ প্ৰসাদ ডাঙৰীয়াই 3 ঘণ্টা সময় প্ৰত্যেক দিনে তেখেতে খোজকাঢ়ি আহিছে। দৈনিক 15,000 বাৰ তেওঁ খোজকাঢ়ি নিজকে স্বাস্থ্যৰ প্ৰতি সদায় সচেতন কৰি হাস্যমুখী হৈ থাকে। আমি দিনেশ্বৰ প্ৰসাদ ডাঙৰীয়া পুনৰবাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন কামনা